লেন্সনায়ক প্ৰবীণ চন্দ্ৰ বৰদলৈৰ অৱসৰ গ্ৰহণ মাজদিয়া আৰক্ষী চকীত বিদায় সম্বৰ্ধনা। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীত কৰ্মৰত লেন্সনায়ক প্ৰবীণ চন্দ্ৰ বৰদলৈয়ে চৰকাৰী নীতি নিয়ম অনুসৰি শুকুৰবাৰে চাকৰিৰ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। মাজদিয়া আৰক্ষী চকীত LCৰ দায়িত্ব থকা বৰদলৈৰ অৱসৰ গ্ৰহণৰ দিনটোত আৰক্ষী চকীখনত বিদায় সম্বৰ্ধনা অনুষ্ঠান এটি অনুষ্ঠিত হয়। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত ডেকাই আগধৰা সম্বৰ্ধনা অনুষ্ঠানটোত অৱসৰ গ্ৰহণ কৰা লেন্সনায়ক প্ৰবীণ চন্দ্ৰ বৰদলৈক ফুলাম গামোচা আৰু পিতলৰ শৰাইৰে আৰক্ষী চকীখনৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰক্ষী বিষয়া হেমন্ত ডেকাই বৰদলৈৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আৰক্ষী চকীখনত কৰ্তব্যৰত বেটেলিয়ানৰ লগতে যুৱ ব্যৱসায়ী হান্নান আলিয়েও বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে বৰদলৈক। বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি বৰদলৈয়ে আৱেগিক হৈ পৰে। শান্ত সহজ সৰল প্ৰকৃতিৰ এগৰাকী মানৱসেৱী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা প্ৰবীণ চন্দ্ৰ বৰদলৈয়ে চাকৰি জীৱনৰ শেষৰ কালচোৱা মাজদিয়া আৰক্ষী চকীত অতিবাহিত কৰে। আৰক্ষী চকীখনত বৰদলৈয়ে 2 বছৰ 3 মাহ চাকৰি কৰি অঞ্চলটোৰ ৰাইজৰ প্ৰিয়ভাজন হৈ পৰে। উল্লেখ্য যে 1987 চনৰ 1 ডিচেম্বৰত গোৱালপাৰা জিলাত অসম আৰক্ষীত UB কনিষ্টবল হিচাপে চাকৰিত যোগদান কৰা প্ৰবীণ চন্দ্ৰ বৰদলৈয়ে 37 বছৰৰো অধিক কাল চাকৰি কৰি শুকুৰবাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। গোৱালপাৰা আৰু বৰপেটা জিলাতেই চাকৰি জীৱন কটোৱা বৰদলৈ সম্প্ৰতি গোৱালপাৰা জিলাৰ ভালুকডুবিৰ স্থায়ী বাসিন্দা বুলি জানিব পৰা গৈছে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট PI নিউজ। মই ইয়াতে আহি মই এই 37 বছৰ যদিও মই বাহিৰৰ ডিষ্ট্ৰিক্টত কৰি আজি ইয়াতে আহি 2 বছৰ আজি 3 মাহ মই ইয়াতে পাৰ কৰিলোঁ। ইয়াৰ মই যিখিনি হেৰি পালোঁ লোকেল আমাৰ যিখিনি আমাৰ মানে স্থানীয় লোকক লগ পালোঁ তেওঁলোকলৈ মই যিখিনি আদান প্ৰদান কৰি গম পালোঁ বহুত মৰমীয়াল আৰু তেওঁলোকক বহুত সহযোগ পালোঁ আৰু কাম কৰাত মই কোনো অসুবিধা নাপালোঁ। খুব সুন্দৰভাৱে মোৰ সময়খিনিত মই সুন্দৰভাৱে কামখিনি পৰিচালনা কৰি যোৱাত তেওঁলোকে যথেষ্ট সহায় কৰিছিল। তাৰ বাবে মই চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত। কিবা ক'ব নেকি আৰু নতুন প্ৰজন্মৰ কাৰণে? নতুন প্ৰজন্মৰ কাৰণে মই এইখিনিকে কৈ যাম যে বৰ্তমানটো আমি হৈছে পাব্লিক ছাৰ্ভেণ্ট, গতিকে আমি আমাৰ পিছৰ জেনেৰেশ্যন আমাৰ ইউনিটৰ যিখিনি মানুহ মই এইখিনিকে ক'বলৈ বিচাৰোঁ যাতে আমি সদায় পাব্লিকৰ লগত ৰাইজৰ লগত সহযোগ ৰাখি যাতে আমি কামবিলাক তেনেকৈ নিয়াৰিকৈ কৰিব পাৰোঁ সেইটো মানে সহযোগ ৰাখি কৰিবলৈ আমি চেষ্টা কৰিলোঁ। তেওঁলোকৰ লগত আমি সদায় প্ৰীতিভাৱেদি তেওঁলোকৰ লগত আমি সকলোখিনি আমাৰ চৰকাৰী কাম কাজত যিখিনি প্ৰয়োজন সেইখিনি আমি তেওঁলোকৰ পৰা আদায় কৰি কামখিনি যাতে শান্তিপূৰ্ণভাৱে কৰি যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকৰ ওচৰত মই অনুৰোধ জনালোঁ যাতে তেওঁলোকে ঈশ্বৰক প্ৰথমতে চিন্তা কৰি তেওঁলোকৰ নিজৰ দায়িত্বৰ প্ৰতি যিটো দায়িত্ব সেইটো বোধ কৰি তেওঁলোকে ৰাইজৰ লগত মিলা প্ৰীতিয়ে যাতে চলি যায় এনেকৈ যাতে তেওঁলোকে ডিউটিখিনি পাৰ কৰি মোৰ দৰে এনেকুৱা এটা যাতে শুভ মুহূৰ্ত তেওঁলোকেও গ্ৰহণ কৰিব পাৰে এইখিনিকে মই তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনালোঁ অনুৰোধ জনালোঁ।